আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ BN কলেজৰ। আপোনালোকে যদি ধুবুৰী BN কলেজত সম্ৰাট পৰ্টেলৰ জৰিয়তে BA ফাৰ্ষ্ট ছেমত এডমিশ্যন লোৱাৰ কাৰণে এপ্লাই কৰিছে, তেনেহ'লে যদি আপোনালোকৰ পাৰ্চেণ্টেজ কম আছিল আৰু আপোনালোকৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, এতিয়া কিন্তু আজি আৰু এটা ছেকেণ্ড মেৰিট লিষ্ট মুকলি হৈ গৈছে। যিসকলৰ পাৰ্চেণ্টেজ কম আছে, যদি আপোনালোকে ছেকেণ্ড লিষ্টটো চেক কৰিছে, যদি আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম অহা নাই, যদি আপোনালোকে BN কলেজত এডমিশ্যন ল'ব বিচাৰে, এতিয়া আপোনালোকে কেনেকুৱাকৈ এডমিশ্যন ল'ব পাৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ধুবুৰী BN কলেজৰ মেৰিট লিষ্টটো চেক কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট ধুবুৰী BN কলেজৰ অফিচিয়েল ৱেবছাইটত আহিব লাগিব। আপোনালোকে BN কলেজ লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব এনেকুৱাকৈ, অথবা কিন্তু মই আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত আপোনালোকে ইয়াত চাব পাৰিব, ইয়াত চাব দিয়া আছে ন'টিফিকেশ্যন। ইয়াত কিন্তু BN কলেজৰ সকলোবোৰ ন'টিছ ইয়াত থাকে। এতিয়া আপোনালোকে অলপমান তলত আহি ইয়াত চাব পাৰিব, দিয়া আছে ভিউ অল। এতিয়া আপোনালোকে ভিউ অলত ক্লিক কৰিব। এতিয়া আপোনালোকে কিহত এডমিশ্যন লোৱাৰ কাৰণে এপ্লাই কৰিছে, এতিয়া আপোনালোকে ইয়াত চাব লাগিব। ইয়াত চাব দিয়া আছে BA, BSc, BCA আৰু BVC। এতিয়া আপোনালোকে যিটোত এডমিশ্যন লোৱাৰ কাৰণে এপ্লাই কৰিছে, এতিয়া আপোনালোকে ইয়াত চাব লাগিব। ইয়াত চোৱাৰ পিছত ইয়াত চাব এইফালত নাম দিয়া আছে, এইফালত চাব দিয়া আছে BA ছেকেণ্ড মেৰিট লিষ্ট, এইফালত চাব ডাউনলোডৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে যিটো লিষ্ট চাব বিচাৰে, আপোনালোকে ইয়াত ডাউনলোডত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত ছেকেণ্ড মেৰিট লিষ্টটো ডাউনলোড হৈ যাব। এতিয়া আপোনালোকে লিষ্টটো অ'পেন কৰি চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নাম আহিছে নে অহা নাই। যিসকলৰ পাৰ্চেণ্টেজ কম আছিল আৰু ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, এতিয়া কিন্তু সেইসকলৰ ছেকেণ্ড লিষ্টত নাম আহিব পাৰে। যদি আপোনালোকৰ পাৰ্চেণ্টেজ কম আছিল আৰু আপোনালোকৰ ফাৰ্ষ্টত নাম অহা নাই, তেনেহ'লে আপোনালোকৰ নামটো ছেকেণ্ড লিষ্টত আহিব পাৰে। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ছেকেণ্ড লিষ্টটো চেক কৰিব লাগিব। যদি ইয়াত চাব, ইয়াত পাৰ্চেণ্টেজ কিন্তু 50ৰ পৰা লোৱা হৈছে ছেকেণ্ড লিষ্টত। এতিয়া যদি আপোনালোকৰ পাৰ্চেণ্টেজটো 50ৰ তলত হয় আৰু আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে আৰু ৱেইট কৰিব লাগিব। আজি আপডেট আহি গৈছে, আৰু এটা কিন্তু থাৰ্ড লিষ্ট মুকলি হৈ যাব। যিসকলৰ পাৰ্চেণ্টেজ 50ৰ তলত আছে, এতিয়া সেইসকলে ৱেইট কৰিব লাগিব। আৰু কিন্তু এটা অহাকালি থাৰ্ড লিষ্ট মুকলি হ'ব। আপোনালোকে ইয়াৰ পৰা সকলো ন'টিছ আপোনালোকে চাই থাকিব।